আমাৰ এই তিয়ক মিচিংবাসী ৰাইজেও আমাৰ এই মোৰংঘৰৰ বাকৰিত সমূহ মিলি এটা উৎসৱমুখৰ পৰিৱেশেৰে আজি আলি আই লৃগাং পালন কৰা হৈছে। গতিকে আলি আই লৃগাং মানে হৈছে আলি আই মানে ফল মূল, বীজ, লৃগাং মানে হ'ল ৰোপণ কৰা। গতিকে আজিৰ পৰা আমাৰ মিচিং সমাজে এই কৃষি উৎসৱৰ পিছৰ পৰাই আজিৰ দিনৰ পৰাই এই খেতি বাতি কৰাৰ আমি শুভাৰম্ভ কৰোঁ। গতিকে প্ৰতি বছৰে এই কাৰ্যসূচী আমাৰ কৰা হয়। ৰাতিপুৱা আমাৰ এই আমলি লিগত মানে বীজ ৰোপণ কাৰ্যসূচী কৰা হয়। তাৰপিছত পবৰ কাঠগত কৰা হয়। তাৰপিছত আমাৰ যিখিনি আমাৰ জাতিটোৰ কাৰণে পৰলোক প্ৰাপ্তি হৈছে, গতিকে তেওঁলোকক আমি শ্ৰদ্ধা জনাওঁ। তাৰপিছত দিনটোৰ কাৰ্যসূচী আমি বিভিন্ন ধৰণে যেনে খেল ধেমালি, নাচ গান তেনেধৰণৰ আমাৰ কাৰ্যসূচী লোৱা হয়। গতিকে আজিও এই সকলো কাৰ্যসূচী সামৰি আমাৰ মিচিং তিয়কবাসী ৰাইজে উলহ মালহেৰে আজি দিনটো পালন কৰা হৈছে। পৰম্পৰাগত খাদ্য আমাৰ ইয়াত মানে কিবা আয়োজন কৰা হৈছে, যেনে আমাৰ গাহৰি মাংসটো প্ৰধান, তাৰ লগতে আমাৰ পুৰাং আপিন আৰু বৰ আপং আৰু আমাৰ যিকোনো শাক বন মানে এই জংগলী শাক বনেৰে আমাৰ এই গাহৰি মাংসৰ লগত সিজোৱা হয়। গতিকে তাৰপিছত আমাৰ যিখিনি আমাৰ মিচিঙৰ যিটো খাদ্য, যেনে শুকান মাছ আৰু পোৰা মাছ,